হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ফালে আজি ৰাতিপুৱা পৰিৱেশটো এনেকুৱা, ধান দেখিছে চবফালে পকিলেই, ক'ৰবাত পৰি গৈছে। এইবোৰ বেছিভাগ হাতী ওলাই ন, আমাৰ ইয়াতো হাতী ওলোৱাৰ কাৰণে বেছিভাগ পৰি গৈছে, কিছুমান নিজেও পৰি গৈছে। যোনবোৰ পৰি গৈছে সেইবোৰ কাটিবলৈ আপোনালোকে জানে বহুত কষ্ট হয়। আৰু ডাৱৰটো চব বহুত ধুনীয়া লাগিছে বুলি মই ৰাতিপুৱা আজি ভিডিঅ'টো বনালোঁ। আৰু এইফালে লাইটবোৰ লগোৱা আছে, আমাৰ এইবোৰ ষ্ট্ৰিক লাইট নহয়, এইবোৰ লগাইছে হাতী ৰখীয়া কৰিবলৈ এইটো লগোৱা হয়। ডাইৰেক্ট লগোৱা আছে এইটো লাইটবোৰ, টায়াৰডালত লগাই হোল্ডাৰ লগাই দিয়া হয়। কাৰণ কি হয়, জংঘলত যেতিয়া এইফালে ইমান আন্ধাৰ ন, এতিয়া এইফালে ইয়াত ওলাই গ'লে আমি তেতিয়া দেখি নাপাম, তো লাইটটো লগাই দিয়া হয় যে গম পাম কোন ডোখৰত ৰৈ আছে, পোহৰত দেখি পোৱা হয় ন, সেইকাৰণে লগোৱা হৈছে। ইয়াত এটা লগোৱা আছে আৰু সেইফালে কেইটামান লগোৱা আছে, দেখি পাইছে আপোনালোকে। হালধীয়া ৰঙৰ এটা আছে, এইটো হোৱাইট হয়, চাওক এইটো হোৱাইট। ডাৱৰটো চাওক নি কিমান মজা লাগিছে। আৰু এইফালে চাওক আমাৰ সূৰ্য দেৱতা ওলাব লৈছে, ৰঙা কৰি গৈছে। আৰু পোহৰটোৱে মানে গোটেই আকাশখন ৰঙা লগতে বগা একদম মিলি গৈছে। কেনেকুৱা লাগিছে চাই, ভাল লাগিছে নহয় আপোনালোকক চাওক। সেইকাৰণে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু এইফালে পাহাৰবোৰ বহুত দূৰণিলৈকে দেখা গৈছে, যোনবোৰ পাহাৰ অৰুণাচলত আছে সেই পাহাৰবোৰ দেখা যায়। আৰু এইফালে পথাৰখন আমাৰ চাই ল'ব পাৰে, কিমান ভাল লাগিছে। আমাৰ নহয় এখন, আমাৰ ইয়াৰ মানুহখনৰ হয়। সেইখিনি গোটেই পৰি গ'ল, এইখিনি দেখিছে নাই, ধানখিনি কাটিবলৈ বৰ অসুবিধা পাব। আৰু এইখিনি কিন্তু হাতীয়ে সোমোৱা দেই, এইখিনি হাতী সোমাই মানে পূৰা নষ্ট কৰি থৈছে। এতিয়া কাটিবলৈ এতিয়া অসুবিধা পাব, গছকি পেলাইছেতো, গছকি পেলোৱাৰ কাৰণে মানে কি হয়, কিছুমান ধান সৰিও গ'ল, কিন্তু কিছুমানহে থাকিলে মানে ক'ব পাৰিব। এইখিনি অলপ আগত চাওক, সেইকেইটা বগলী ফাইট কৰিছে। সেইটো চাওক দুটা বগলীয়ে এনেকৈ ফাইট কৰিছে। মোৰ কেমেৰাটো মানে কেপচাৰ কৰিব পৰা নাই, তো চাব পৰা হোৱাইটকৈ সেইকেইটা বগলী দুটাই লাগিছে, দুটাই ফাইটিং। সেইকেইটা চাব পাৰে আপোনালোকে, ইয়াতে লাগি আছে। তো আমি এতিয়া কুকুৰলৈ লৈ গৈছোঁ, আমাৰ ভাইটিয়ে কুকুৰ লৈ গৈছে, মানে চবেই এটা পুহি লৈছে তো, একেই মাকৰে হয়। তো এটা ক'লা এটা বগা, আৰু এটি দৌৰাই লৈ গৈছে। এটি মাকজনী খেদিব বিচাৰিছিলে, নগৈছিলে বুলি ভাবিছে। মই কেনেকৈ ক'লো মাকজনী খেদি লৈ যা, সিও যাব, কিন্তু মাকজনী বেলেগ ছাইডত সোমাই যায় আকৌ, সেইকাৰণে প্ৰব্লেম হয়। আৰু এইখিনি পৰিৱেশ আপোনালোকে আমাৰ দেখিব পাইছে, ৰাতিপুৱা পৰিৱেশ। আমি থাকোঁ এতিয়া পথাৰৰ মাজতে বুলিব পাৰে, যিখিনি ভাল লাগে চাই, মানে ৰাতিপুৱা পৰিৱেশটো সকলোকে দেখাব বিচাৰোঁ। আৰু এইকেইদিন আপোনালোকে মোৰ ভিডিঅ'বোৰ ইমান ভাল পোৱা নাই, আপোনালোকে ইমান লাইক কৰা নাই, কমেণ্ট কৰা নাই। ভিউ কৰিব, কষ্ট কৰা হয় ভিডিঅ'বোৰ বনাবলৈ, এডিট কৰা হয়। মই ইমান ভাল এডিটাৰো নহয়, তেতিয়াও মোৰ ফালৰ পৰা মই 100% দি আছোঁ আপোনালোকৰ কাৰণে, যে আপোনালোকে মনোৰঞ্জন পাব, আমাৰ ইয়াৰ প্ৰাকৃতিক দৃশ্যটো চাবলৈ সকলোৱে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। মিনি ব্লগহে বনাওঁ, ভাল হ'লে আৰু ডাঙৰ ব্লগ বনাম, লং ভিডিঅ'। আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰক। মই কেনেকুৱা বনাওঁ আপোনালোকে ক'ব। আপোনালোকক মই এনেকুৱা প্ৰাকৃতিক দৃশ্য সদায় মোৰ ভিডিঅ' দেখি পাব, যান বাহন বহুত কম দেখি পাব মোৰ ভিডিঅ'বোৰত। ধন্যবাদ মোৰ ভিডিঅ'টো ইমান